কাইলৈ এইচএছৰ ৰিজাল্ট দিব এই নোটিফিকেশ্যনত লিখা আছে নোটিফিকেশ্যন আহি গৈছে এই নোটিফিকেশ্যনটো তোমালোকে চাইছে নাই নিশ্চয় কমেন্ট এটা কৰি জনাই দিবা ইয়াতে কি লিখিছে মই জনাই আছো ডিয়াৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে টেনচন কৰিব নালাগে ৰিজাল্ট কাইলৈ দিবনে নাই তোমালোকক এতিয়া জনাই আছো ৰিজাল্টলৈ তোমালোকে হতাশা খাব নালাগে যদি এক্সাম দিছা তেন্তে তোমালোকৰ এক্সাম আশা কৰিম ভাল হ'ব তোমালোকৰ যি ৰিজাল্ট আহিব ৰিজাল্টত কিন্তু ভাল ফলাফল দেখাব পাৰিবা এতিয়া সোৱা যি নোটিফিকেশ্যন আছে এই নোটিফিকেশ্যনটো হয়তো আগতে দিছিলে যে আগতে কৈছিলে যে 28 এপ্ৰিল তাৰিখে ৰিজাল্ট কিন্তু ঘোষণা কৰিব আৰু 28 এপ্ৰিল উকলি গৈছে এইটো মে মাহ আজি কিন্তু মে মাহৰ 3 তাৰিখ অৰ্থাৎ যি কালি যিটো এই নোটিফিকেশ্যন কোৱা আছিল যে কাইলৈ 4 তাৰিখত কিন্তু ঘোষণা কৰিব এইচএছৰ ৰিজাল্ট সক যেহেতু এই নোটিফিকেশ্যনটো এটাই আছিল হে আগৰ নোটিফিকেশ্যনটো জাস্ট এডিট কৰিছে সক এডিট কৰি গৈয়ে আছে এটা দিনতো ৰিজাল্ট দিবই আৰু ৰিজাল্ট দিয়াৰ যেতিয়াই ৰিজাল্ট দিব তেতিয়া কি হ'ব এই নোটিফিকেশ্যনটো হসা বুলি প্ৰমাণিত হৈ যাব কিয়নো দৈনিকে এই নোটিফিকেশ্যনটো চেঞ্জ কৰিয়ে থাকে যে 4 তাৰিখত ৰিজাল্ট দিব 6 তাৰিখত ৰিজাল্ট দিব 7 তাৰিখত ৰিজাল্ট দিব এনেকৈ কিন্তু গৈয়ে আছে আৰু যেহেতু কাইলৈ যি শিক্ষামন্ত্ৰী আজ ৰনোজ পেগুৱে ঘোষণা কৰিছিল যে মে মাহৰ 5 তাৰিখতে কিন্তু ৰিজাল্ট নিদিয়ে অৰ্থাৎ কৈছিলে যে মে মাহৰ প্ৰথম সপ্তাহত আৰু হেতু তোমালোকক কৈছিলো যে মে মাহৰ 6 তাৰিখত তোমালোকক ৰিজাল্ট দিব বুলি কনফাৰ্ম বুলি ধৰি লোৱা কিয়নো 7 তাৰিখ কিন্তু ইলেকশন আছে আৰু 6 তাৰিখত কিন্তু মাজতে এটা দিন আছে আৰু 5 তাৰিখত যেহেতু সানডে হেদিনা কিন্তু ৰিজাল্ট ঘোষণা নকৰে অৰ্থাৎ তোমালোকে কোনো টেনচন কৰিব নালাগে কাইলৈ কিন্তু ৰিজাল্ট নিয়ে যদি দিয়ে তোমালোকক কিন্তু ভিডিও বনাই জনাই দিম হে চেনেলটো যদি সাবস্ক্ৰাইব কৰি ৰাখা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়া যেতিয়া মই ভিডিও আপলোড কৰিম তোমালোকে নোটিফিকেশ্যন হিচাপে পাই যাবা আৰু তোমালোকৰ বাবে এটা গ্ৰুপ বনাই ৰাখিছো যেতিয়াই নোটিফিকেশ্যন আহি যাব তোমালোকক গ্ৰুপৰ জৰিয়তে জনাই দিম আৰু হে গ্ৰুপৰ লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে যদি জয়েন হোৱা নাই ডেসক্ৰিপচন বক্সত চোৱা তোমালোকে কিন্তু জয়েন হ'ব পাৰিবা সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজিব পাৰিলা যে যিটো নোটিফিকেশ্যন দিছিলে এই নোটিফিকেশ্যন কিন্তু সম্পূৰ্ণৰূপে ফেক হয় আৰু এই ধৰণৰ ফেক নিউজৰ পৰা তোমালোকে বিৰত থাকিবা আৰু তোমালোকে কোনো ধৰণৰ যেতিয়াই নিউজ বা তোমালোকৰ যদি কোনো ধৰণৰ এনেকুৱা ধৰণৰ নোটিফিকেশ্যন পাই থাকিবা নিশ্চয় মোক জনাবা আৰু মোৰ WhatsApp নম্বৰটো এইটো চাই লোৱা এইটো WhatsApp নম্বৰ সো আজিলৈ মানে ধন্যবাদ।